वेलकम बैक टू मौसुमी चैनल की खबर सकले भाले আছে চাগে আজি নতুনকৈ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো এটা সুন্দৰ ব্লগ আৰু এয়া চিনি পাইছে চাগে আপোনালোকে বনশ্ৰী মোৰ লগৰ তাইটো প্ৰায় মোৰ ব্লগত ওলাই থাকে তো গাইস আজি আমি আহিছো স্টাফৰ ফালৰ পৰা জিয়াধলমুখ ধেমাজি জিয়াধলমুখ আপোনালোকে শুনিছে চাগে মই আগতে এটা জিয়াধলমুখৰ ব্লগ দিয়া আছে সুটিকে তো জেগাডখৰটো আপোনালোকৰ চিনাকিয়ে হ'ব তথাপিও অকমান আমাৰ যেহেতু আমি ব্লগ পিএসি স্টাফৰ ফালৰ পৰা আহিছো সো আপোনালোকক অকমান দেখাও বুলি তো আমি যাও বলকচোন কোনে ক'ত কি কৰি আছে চাওগে লেটস গো তো গাইস এয়া চাওক এইখনে হল আমাৰ জিয়াধলমুখ পাহাৰখন মই বাৰু যোৱাবাৰ ভিডিওটো ইমান বেছি ভালকৈ বনোৱা নাছিলো যেহেতু ফুটি কৰা হৈছিলে সো আৰু এইফালে আমাৰ এজনী দেহা তুমি কুলা কুলা ওলাইছা সাহত আছে যে এইখন পাহাৰখন দেখিছেনে নদীখন আৰু ভিতৰলৈও আপোনালোকে যাব পাৰিব সেইফালে দূৰৰ ফালে ধোৱা ওলাই আছে আপোনালোকে ধৰিব পাৰিছেনে হেফালেও এটা পাৰ্টি চলি আছে আৰু এইখিনি যি গাড়ী দেখিছে তো আমাৰ ধেমাজি ব্লক পিএসি আমাৰ পাৰ্টিটো হল এইফালে ধুনিয়াকে তম্বু সম্বু তৰি লৈছে আৰু এতিয়া আমি বলকচোন যাওঁ আগলে কোনে কি কৰি আছে আৰু কি বনোৱা হৈছে চাওগে জেগাডখৰ বৰ ধুনিয়া হয় যোনটো যোৱা বছৰ বনাইছিলো মই ব্লগটোত আপোনালোকক বৰ ধুনিয়াকৈ দেখাব নোৱাৰিলো সো আপোনালোকে ভালকে চাই লওক এৰিয়াটো বহুত ডাঙৰ হয় আৰু এই বছৰ প্ৰায় সকল লোকে আহি আছে জিয়াধলমুখ পিকনিক খাবলে সঁচাকৈ সুন্দৰ পৰিবেশ আপোনালোকে আহিব আৰু উপভোগ কৰিব তো আমি আগলে গৈ থাকো এখন আমাৰ গাড়ী আৰু কোনে কি কৰি আছে নেকি আৰু কি খানা বনিছে আমাৰ এনে বাৰু লোকেল মুৰ্গী আৰু হেৰি বুলি জানো আৰু লোকেল মুৰ্গী আৰু কি যে মাছ ইয়েস বৰ সুন্দৰ এই ওপৰটো কিবা খানা চলি আছে নি আৰু চিকেন পকোৰাটো বৰ মজা লাগিব খাই এইফালে চা এইফালেও কিবা এটা হৈ আছে এইবোৰ চব মানে আমাৰ ব্লকৰ গাড়ী এই বেগটো থৈ যাও তো গাইস এই হল আমাৰ ৰাইজসকল আমাৰ খানা এইফালে চলি আছে এতিয়া আমি আগলৈ যাম আৰু চাম যে ক'ত কি চলিছে আৰু কি আয়োজন কৰিছে আৰু এৰি থৈ গ'লা মোক ভালপোৱাৰ ষ্টেচনত শূন্য প্লেটফৰ্ম শূন্য কোলাহল Jab
কোট মাজনী বানপানী বেছি কোট তেতিয়া তই উত্তৰত কবি গুৱাহাটী চহৰ কোনোবাই যদি সোধে অসমৰ বাংলাদেশী কোট মাজনী বাংলাদেশী কোট তেতিয়াই তই পৰাই কবি কাজিৰঙা অৰণ্য মাতে চব্জি নে চালাড চালাড বনিছে ন হাই বুলি কৈ দিয়ক চবে চালাডত এনে কি কি আইটেম আছে নো বন্ধাকবি খোৱাহে কথা আৰু ন অঁ তাৰপৰা এইবোৰ কেলে এইবোৰ অঁ মাছৰ লগত দিবলৈ অঁ জিলিমিলি লগত ন এইবোৰ নেমু এইফালে ব্ৰেকফাষ্ট খালে আৰু ন অঁ তো গাইজ কোনে ক'ত কি কৰি আছে সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো অঁ বা ইয়াত কি চলিছে বাৰু চব্জি কাটা আদা নহৰু ৰাইজসকল ইমান ঠাণ্ডা হৈ দিলে যে হাজাৰকেইটা এই গাড়ীখিনি চব আমাৰে নিব বহুত ধনী হৈ গৈছো দেই আজি কিবা এটা কৈ দিয়ক মৌচুমী চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু সকলোৱে ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ আৰু আপোনাৰটো কৈ দিয়ক আপোনাৰ চেনেলটো কৈ দিয়ক এটা চেনেল আছে সাগৰিকা এটো জেড আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাৰ যোনটো চেনেল আছে মই আপোনালোকক মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম সকলোৱে মৰম কৰিব দেই এইজনী আমাৰ জ্যোতি বাইদেউ লুকাই আছে এইজনী একদম মোৰ মৰমৰ মা নিচিনা আমাৰ ষ্টাফৰ মানে আমাৰ লক্ষী পথাৰ আৰু আপুনিও মৰমৰ চবেই মৰমৰ এতিয়া খানা আপুনি থাকি গ'ল চামগে অকণমান ক'ত কি বনিছে ভালকে মাৰো দুজনী ফটো নহয় মই ইউটিউবৰ ভিডিঅ' বনাই আছো অতি দেৰিকে অহা লোক এই সকল লোক দীপালী শইকীয়া আৰু অঞ্জুমণি নে কিবা নামটো কি আছিলে অঞ্জুবা ইউটিউবত চাবলৈ মানে চবেই চাব আৰু আপোনাক দেৰিকে আহিছে বুলি চেনেলটো কিবা এটা কৈ দিয়ক কি কওঁ আজি খানা খাবলৈ আহিছোঁ জীয়া দলত অলপ পাই আছো এইফালে আমাৰ ৰূপজ্যোতি বা হাই ইমান দেৰিকে আহিলে যে সেনেকে নহ'ব নহয় ইমান দেৰিকে আহিলে এইফালে আমাৰ ছাৰ আমাৰ ব্লক PSC ইনচাৰ্জ ছাৰ হাই বুলি কৈ দিয়ক আৰু এয়া কোন এয়া হেমন্ত দা হাই
হাই বুলি কৈ দিয়ক আমাৰ হেমন্ত দাৰো চেনেল আছে এয়া হ'ল আমাৰ হেমন্ত দাৰো চেনেল এটা আছে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে মৰম কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ চাই দিব হয়নে আৰু মোৰ ফালৰ পৰা কিবা এটা কৈ দিয়ক এই বহুত ধুনীয়া খানা বনায় আৰু সেইকাৰণে এক আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব সেইবাবে সকলোৱে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টাটো বজাই দিব ঠিক আছে গাইজ আমি এইফালে চাওঁ কি খাদ্য বনোৱা খানা বৰ্তমান কি বনাই থকা হৈছে ইতিমধ্যে দালি হৈ গ'ল আৰু এইফালে মাছ এইখিনি মাছ কিহৰ লগত বনাব Oh my God! এয়া আমাৰ মানে ৰঞ্জন দা হা আমাৰ ব্লগৰ একদম স্পেশাল পাৰ্সন হয় আৰু তেখেতে মানে বৰ ধুনীয়া খানা বনায় মোতকৈ ধুনীয়া মানে হয় না এতিয়া এইফালে চিকেন পকৰা বনাই আছে লোকেল চিকেন ন ৰঞ্জন দা বাকি ৰাইছে মানে এনেকে নিজৰ নিজৰ মতে ৰাইসকল আছে আৰু আহি খাবলৈ লাগে পিয়াজৰ বাকলি এটা গুচাবলৈ নাই এতিয়া খাব লাগে কেনে পালে মজা অ বা কমলা খাবলৈ পালে নাই নাপালো আমি দেৰিকে আহি কমলা এটা পালো সেইটো হয় বাৰু ৰাইকক চবে খাবলৈ লাগিছে অকল ৰাইকক চবে কিবা মানে চাহ খালো এক মিনিট ভাত বনি গ'ল এয়া এইফালে মাছ ফ্ৰাই চলি আছে ইয়াত মুৰ্গী বনি আছে ন খুৰা তেতিয়াহ'লে কাইলৈ আকৌ কাম কৰিবৰ কাৰণে আমাৰ যোনটো মানে ফ্ৰেছ মন এটা আহিব লাগিব মুকলি পাতল লাগিব সেইটো নাহিব চাগে গতিকে মোৰ গানটো অলপ পাতল হ'ব পাৰে আৰু মইতো মানে পাতল দিলে সকলোৱে মানে ইনজাই নধৰিব আৰু বেলেগ কিবা মোৰ অকণমান যদি হাত তালি গাই মানে মিউজিক কৰে নে চলিছিলে তাৰে এটা গান মানে মোৰ ভাল লাগিছিলে মানে গানটো গালে মানে ঘৰত মই ডাঙৰবিলাকৰ পৰা পিটনো খাইছিলোঁ গতিকে মানে পলাই গাইছিলোঁ আজি বহুত বছৰ মূৰত আকৌ এবাৰ গাব লৈছিলোঁ ঠিক আছে প্ৰথম মৰমে যদি সঁহাৰি নাপায় ভাল পোৱা কিয় জানো মৰহি যায় প্ৰথম মৰমে যদি সঁহাৰি নাপায় ভাল পোৱা কিয় জানো মৰহি যায় এখন হিয়া আৰু এখন হিয়া মিলিলে মৰমে ভাল পোৱা কিয় জানো মৰহি যায় গৈ তোমাক দেখিছিলো হঠাতে যৌৱন প্ৰভাতী বেলাতে তোমাক দেখিছিলো হঠাতে প্ৰথম চনিতে যে কি যে তুমি জানো কমতে ইয়াতে ক'ৰবাত আছে দেই আমাৰ অভিভাৱক স্বৰূপ সমাচাৰ প্ৰমুখে সমূহ স্বাস্থ্য কৰ্মী
মই স্বাস্থ্যকৰ্মী বুলি ক'লেও কোনো কাকো বেয়া পাব নালাগে আৰু আমি হেল্প কৰিব পাৰোঁ কিন্তু আমাৰ এজন দেউতা আছে সেইজন হ'ল অভিভাৱক শৰ্মা ছাৰ আমি তেখেতকে অভিভাৱক হিচাপে লৈ পেলাই আজি আমি সভাখন তেখেতৰ অনুমতি সাপেক্ষে আমি চলাই যাবলৈ বিচাৰিছোঁ মেকানিকেল ডিফেক্ট কিছুমান থাকেই যিহেতু আমি বালিত আছোঁহি পাহাৰত আছোঁহি আমি চব সুবিধা বিচাৰিলে আমি নাপাবও পাৰোঁ গতিকে মই ভাবোঁ আজিৰ দিনটোত আমি এক পিতৃৰ সন্তান এক মাতৃৰ সন্তান আমাৰ মা এজনে দেউতা এজনে আজিৰ দিনটোত গতিকে আমি ভাবিও আমি এক ভগৱানৰ সন্তান এটা হাত চুবুৰি সকলোৰ পৰা বিচাৰিম ইয়াক আমি ধন্যবাদ জনাবলৈ লাগিব শৰ্মা ছাৰক তেখেতৰ এই বিয়লি বেলাটো আমাৰ মাজত সংগ দিছে আমাৰ মাজত আমি অতি ভাল লাগিছে আজি আমাৰ ধেমাজি ব্লক পিএইচচিৰ সমূহ কৰ্মচাৰীক মহিৰূহ স্বৰূপে আগবঢ়াই তেখেতসকলে কৰ্ম সংস্কৃতিৰ দ্বাৰা আমাক অনুগৰাকী বিশেষ ব্যক্তিক আমাৰ মাজৰ পৰা আমি আনুষ্ঠানিকভাৱে বিদায় দিলেই বেয়া লাগিছে কিন্তু এটাই সৌভাগ্যৰ দিন তেখেতসকলে যে আজি সুস্বাস্থ্যৰে নিজৰ কৰ্ম জীৱন সমাপ্তি ল'বলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ ভগৱানক আমি ধন্যবাদ জনাবই লাগিব আকৌ এবাৰ তেখেতসকলৰ বাবে হাত তালি মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ মই বাইদেউ যেতিয়া মই দেখিলোঁ বাইদেউক মই যেতিয়া দেখিলোঁ মই বাইদেউক ক'লোঁ আজি মোৰ মা যদি জীয়াই থাকিলেথোন বোধ কৰোঁ বাইদেউৰ বয়সৰে হ'ল মই বাইদেউক আচলতে গোটেই যি গৃহল বহি আছে সেইসকল আচলতে মোৰ মাতৃতুল্য মোৰ দুখ লাগে মোৰ নিজৰ মা নাই মই 9ত থাকোঁতে মা ঢুকাইছিলে গতিকে মোৰ খুব দুখ লাগে আজি মই অতিকে সৌভাগ্যৱান 7গৰাকীকে বা 5গৰাকীকে মাতৃৰ সান্নিধ্য মই পাবলৈ সক্ষম হৈছোঁ আজিৰ আমি ইয়াতে পিকনিক খাম বনভোজ খাম কিবা খাম সেইটো মই ভাবোঁ গৌণ আজিৰ তাৰিখত মুখ্য বিষয় যিসকলে এই চিন্তাধাৰাটো আনিলে যে আমি এটা বেলেগ পৰিৱেশত আমাক কৰ্ম প্ৰেৰণা আগবঢ়োৱা কেইগৰাকীমান বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জনাম বা বিদায় জনাম মই সেইসকল বিশেষ ব্যক্তিক শৰ্মা ছাৰ প্ৰমুখ্যে যিসকল আয়োজক কমিটিৰ বিশেষ ব্যক্তি সেইসকলক মই সকলোৱে এটা হাত তালিৰে ধন্যবাদ জনাবলৈ অনুৰোধ কৰিছোঁ আমি ভাবোঁ জীৱনটোত আমি লেংটা হৈয়ে জন্ম হৈছোঁ আৰু লেংটা হৈয়ে যাম কিন্তু আমি এই জীৱনকালত এই পৃথিৱীখনৰ কাৰণে সমগ্ৰ মানৱ জাতিৰ কাৰণে জীৱ জন্তুৰ কাৰণে আমি কি দি থৈ গ'লোঁ সেইটোৱে ডাঙৰ কথা তাৰপৰা বেংক বেলেঞ্চ কিমান আছে মৃত্যুৰ তাৰিখত সেইটো বিবেচনা নহয় তেখেতে মানৱ জাতিৰ হৈ কি দি থৈ গ'ল আজি শৰ্মা ছাৰ আমাৰ মাজৰ পৰা গুচি যাব কিন্তু আমাক কি দি থৈ গ'ল সেইটো আমি বিচাৰ বিশ্লেষণ কৰিম এদিন গতিকে মই এই পুণ্যভূমিত সমবেত হোৱা সকলোকে পুণ্যাত্মাক আমি পুণ্য আত্মাৰ অধিকাৰী যেহেতু আমি আমাৰ সহকৰ্মী কেইগৰাকীমানক আজি আন্তৰিকতাৰে আমি চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত আবদ্ধ হৈ আমি তেখেতসকলক আনুষ্ঠানিকভাৱে আমি বিদায় দিবলৈ আজি আমি সমবেত হৈছোঁ এটা কথা মনত ৰাখিব ডক্টৰ বিৰিঞ্চি গোস্বামী নে গগৈ মই একজেক্টলি পাহৰিছোঁ এটা কবিতা আছিলে ভট্টাচাৰ্য বিৰিঞ্চি ভট্টাচাৰ্যৰ এটি কবিতা আছিলে অতীতকে নাযাবা পাহৰি বন্ধু অতীতকে নাযাবা পাহৰি আমি যদি অতীতক পাহৰি যাওঁ আমি একো কৰিব নোৱাৰোঁ গতিকে মই ভাবোঁ তেখেতসকলৰ যিখিনি কৰ্মস্পৃহা কৰ্মৰ প্ৰতি যি ত্যাগ আমাৰ হৈ যিখিনি তেখেতসকলে আদৰ্শ দেখুৱাইছে সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ ধেমাজি ব্লক খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ যিসকল জনসাধাৰণ আছে আমি সেইসকলৰ হৈ
কাম কৰি যাম, সেৱা কৰি যাম। আমি স্বাস্থ্য সেৱক, স্বাস্থ্য কৰ্মী, কোনো আমি ডাঙৰ মানুহ দেখুৱাই লাভ নাই। আমি ভাবো ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত যিসকল নিৰ্ধাৰিত মানুহ, সেইসকলৰ হৈ আমি কিবা এটা কৰি যাম। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই অনুৰোধ জনাম, বিদায় পৰৱৰ্তী আমি যেনেদৰে পাতো, আজি আমি এক গতানুগতিকতাৰে আমি পালিবলৈ যত্ন কৰিম। আজি আমি ফূৰ্তি আনন্দৰ মাজেৰে পালন কৰিম। এইকাৰণেই কৰিম সেইসকলে সুস্বাস্থ্যৰে আজি আমাৰ মাজৰ পৰা বিদায় ল'বলৈ গৈছে। গতিকে খুব সুন্দৰ হওক, অনাগত দিনবোৰ আমি তেখেতসকলৰ যি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাম। মনত আমি প্रण ল'ম যে সেইসকল আদৰ্শৱান ব্যক্তিৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ জনগণৰ হৈ মানুহৰ বাবে আমি কাম কৰিবলৈ আগবাঢ়ি যাম। ধন্যবাদ। আমাৰ সময় যথেষ্ট হৈছে। আমাৰ ভূপন ডাঙৰীয়াই আপোনালোকক সম্বৰ্ধনা কৰিব। মই ভাবিছোঁ 5 মিনিটৰ অন্তৰতে যদি বাক্যবান চলে, গান চলে, আমাক ক'বলগীয়া নাই। আমি যেতিয়া ফিল্ডত যাওঁ, এইটোতো এক কথা নহয়। এতিয়া কথাখিনি কৈ থাকোঁতে কোনোবা বাইদেউসকলে এইফালে মোক কৈ আছে, মোক গৈ জানিব হয় কেতিয়াবা কথা কিবা নিৰ্ভৰ জানিব। গতিকেলৈ আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান প্ৰথম আৰম্ভণি কৰোঁ। সকলোকে মই অনুৰোধ কৰিছোঁ। পুষ্প বৰগোহাঁই ধন্যবাদ। সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে এখনি সম্বৰ্ধনা পত্ৰ পঢ়ি দিবৰ কাৰণে মই আমাৰ ব্লক একাউণ্ট মেনেজাৰ ৰঞ্জন বৰুৱাক অনুৰোধ জনালোঁ। খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ধেমাজি নগৰ, জিলা ধেমাজি, অসম। মই সকলোবিলাক পঢ়ি নিদিওঁ, আমাৰ যিহেতু 7 গৰাকী আছে। মই এগৰাকীৰ সম্বৰ্ধনা পত্ৰখনকে মই পঢ়ি দিওঁ। তাত আপোনালোকে কোনো দায় দোষ বা অপৰাধ নধৰিব। মই যিখন ওপৰতে পাইছোঁ সেইখনকে মই পাছ কৰি দিছোঁ আৰু আমি তেনেকৈয়ে বনাইছোঁ। শ্ৰদ্ধাৰ শ্ৰীযুক্তা ভাগ্যৱতী কছাৰীলৈ বিদায় সম্বৰ্ধনা পত্ৰ, দিনাংক 18 ডিচেম্বৰ 2022, জন্ম 31/12/1962 চন, স্থান ধেমাজি জিলাৰ হাতীগড় অঞ্চলৰ কচৈটিং বালিজান গাঁও, কৰ্মজীৱনৰ পাতনি 13 জুলাই 1900, চিকিৎসালয় ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পাটগড়িয়া পৰিপূৰক চিকিৎসালয়। আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা নিবেদিত। সুন্দৰ পৃথিৱী নামৰ এই মঞ্চত আমি প্ৰত্যেকেই বিভিন্ন দৃশ্যত অংশ লৈ জীৱন নামৰ সক্ষম হৈছোঁ। সেই স্বাস্থ্য আপোনাৰ জীৱনৰ পথ হিচাপে মানৱ জাতিৰ সেৱাকে আঁকোৱালি লৈ নিষ্ঠাৰে আৰু অক্লান্ত পৰিশ্ৰমেৰে অসমৰ লগতে ধেমাজি জিলাৰ বিভিন্ন চিকিৎসালয়ত স্বাস্থ্য সেৱা আগবঢ়াই আজি আমাৰ ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সেই আনুষ্ঠানিকতা ভংগৰ ক্ষণত ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিম্ন উল্লেখিত কৰ্মচাৰীবৃন্দই আপোনালৈ যাচিলোঁ অন্তৰৰ একাজলি মৰম আৰু সম্বৰ্ধনা। আপোনাৰ জীৱনত সেই মহান অৱদানৰ আৰতি লুকাই আছে
এগৰাকী প্ৰকৃত কৰ্মযোগীৰ কৃতিত্ব ধেমাজিৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ইয়াৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত দিনবোৰত আপোনাৰ সহায় সহযোগিতা তথা কৰ্মৰাজিবোৰ সততে আমাৰ মনৰ দাপোনত চিৰদিন প্ৰতিফলিত হৈ থাকিব। সেই 30/12/2022 তাৰিখে আমি আপোনাৰ আনুষ্ঠানিক সমাজৰ পৰা বাধ্য হৈ কায়িকভাৱে বিদায় জনালেও আপুনি আমাৰ মনৰ মাজত সদায় সজীৱ হৈ থাকিব। সদৌ শেষত অজানিত অনিচ্ছাকৃতভাৱে কেতিয়াবা অপৰাধ লগালেও সকলো অপৰাধ নিজ গুণে ক্ষমা কৰিবলৈ বিনম্ৰ গুহাৰি জনাই ভৱিষ্যত জীৱনলৈ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু শান্তিৰ বাবে অদৃশ্য পৰম শক্তিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এটি আন্তৰিকতাৰে সমূহ কৰ্মচাৰী ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হৈ ডক্টৰ দিব্য শৰ্মা, ডক্টৰ সঞ্জীৱ পেগু, ডক্টৰ সঞ্জীৱ সাহু, ডক্টৰ আস্থা বৰুৱা, ডক্টৰ ৰাজকুমাৰ দায়ে, ডক্টৰ নবীন চন্দ্ৰ কলিতা, এলিনা ৰাজবংশী, অভিজিৎ চেতিয়া, অমৰজ্যোতি সোণোৱাল, অন্যনা দত্ত, বনশ্ৰী দত্ত, ভৱানী ভূঞা, দীনা টাইট, বিৰিঞ্চি চুতীয়া, চয়নিকা দত্ত, ডেমি গগৈ, ধৰ্মেন্দ্ৰ কছাৰী, ইলাচী গগৈ, হৰিনাৰায়ণ দত্ত, হোমেন গগৈ, ইবুল ভৰুৱা, জিতেন পাদু, জুমি গগৈ, কল্পনা কাকতি, কংকনা দলে, খগেশ দলে, খগেশ্বৰ নৰা, কিৰণময় দেউৰী, পুলনা চুবুৰী, কুসুম্বৰ দত্ত, ৰাজস্মিতা বৰগোহাঁই, মনোজ দত্ত, মণিকা টাকু, মৌচুমী গগৈ, ময়ূৰ ৰিমে, নীলিমা দলে, হীৰাৱতী কুলি, জুনুমাই দত্ত, ৰূপান্তলী বৰা, নিতুল কোচ, পংকজ দলে, পাৰ্থপ্ৰতীম হাজৰিকা, পুষ্পধৰ বৰগোহাঁই, ৰঞ্জিতা চেলি, ৰীণা বুঢ়াগোহাঁই, ৰিপন গগৈ, ৰেণু কোঁৱৰ, শিৱপ্ৰসাদ গগৈ, কমল গগৈ, স্মৃতিৰেখা ৰাজখোৱা, লক্ষীনাৰায়ণ পেগু, তুলন গগৈ, উপাসনা দাসলাৰী, অশোক গোহাঁই, বিজু ৰাজখোৱা, বিমলা প্ৰসাদ দাস, গুণদীপ বেজবৰুৱা, কল্পনা কছাৰী, লৱদীপ বৰুৱা, নীলাক্ষী কোঁৱৰ, ৰাচনা বুঢ়াগোহাঁই, মৃন্ময় হাজৰিকা, ৰশ্মিৰেখা বৰদলৈ, ইলামণি দাস, জ্যোতি হাতী বৰুৱা, মৃণালিনী বৰগোহাঁই, ৰক্ষিতী দলে, নন্দিতা গগৈ, পল্লৱী দাস, ফুলকুমাৰী গোহাঁই, ৰাজু দেউৰী, ৰাকেশ টাইং, বিদ্যা হাজৰিকা, স্বপ্না চুতীয়া, বিনীতা সোণোৱাল, চিত্ৰাৱতী দলে, দীপজ্যোতি বৰুৱা, কৰবী চুতীয়া, মনোজ দত্ত, হেমজ্যোতি সোণোৱাল, মুনমুন বৰুৱা, ঋতুমণি দলে, পদুমী গগৈ, ৰেণু গগৈ, টুকেশ্বৰী পেগু, নুমলী বৰুৱা, প্ৰতিভা দত্ত, ৰীমা বৰুৱা, সংগীতা পাঠিকৰণ দলে, অঞ্জু বৰা, বিচিত্ৰ দাস, আস্থা বৰুৱা, জগত চন্দ্ৰ দলে, জেচমিন গগৈ, লীনা পাদু, মালবিকা সোণোৱাল, নন্দেশ্বৰী সোণোৱাল, দীপালী শইকীয়া, পৰশমণি বৰগোহাঁই, ৰীণা দত্ত, নাচিৰণা দত্ত, ৰেণুমাই শইকীয়া, সুনীল দলে, সুভদ্ৰা দলে, ভাস্কৰজ্যোতি দলে, বিজয় দিহিঙীয়া, দিলীপ নৰা, দীপশিখা গোৱালা, ৰাজকুমাৰ দাস, বিশ্বজ্যোতি পেগু, বকুল প্ৰসাদ নৰহ, হেমপ্ৰভা গগৈ, হেমন্ত শইকীয়া, খগেশ্বৰ দলে, কিৰণ কোচ, কুশল শইকীয়া, লীলাকান্ত শইকীয়া, মাইনাৱতী পেগু, জুনুমাই শইকীয়া, মণিকান্ত মেলি, সংগীতা মিশ্ৰম, অঞ্জুমণি শইকীয়া, বিনীতা পেগু, মঞ্জুলা কোচ, পুতলী গগৈ, নিৰণ দেউৰী, পল্লৱী কোচ, পৰমানন্দ বৰগোহাঁই, প্ৰণতি শৰ্মা, প্ৰাঞ্জল চিৰণ, ধন্যবাদ। কিন্তু মোৰ সঁচাকৈ যোৱা ৰাতি মই যিটো মেছেজ চাইছিলোঁ, আমাৰ ৰঞ্জন দাই আমাৰ এই মানে প্ৰীতিভোজ প্লাছ আমাৰ সম্বন্ধ অঞ্চলত যিখিনি কষ্ট কৰি আমাৰ বেনাৰ বনোৱাৰ পৰা আদি কৰি যিখিনি আপোনাৰ কষ্ট কৰি আছে, মই কালি মানে নেদেখাৰ কাৰণে মই কিছুমান বস্তু দেখিলে মোৰ প্ৰীতি অলপ মিষ্টি হৈ যায়। সঁচা কথা কৈছোঁ। আপোনাৰ কাম এটা কৰিব যাওঁতে সোমোৱাই লৈ যাবলৈ যত্ন কৰিম। আজি আমাৰ ইয়াত গোট খোৱা ৰাইজসকল মই মুখে কৈছোঁ শুনক। আজি আমাৰ ইয়াত গোট খোৱা আমাৰ ধেমাজি ব্লক PHC সমূহ কৰ্মচাৰী, সমূহ হেল্থ অফিচিয়েলছ আৰু লগতে এই বিদায়ী প্ৰাৰ্থী
আমাৰ নিয়মতে 7 গৰাকী হ'ব লাগিছিলে এতিয়া 5 গৰাকী উপস্থিত আছে মই প্ৰথমতে দুখ প্ৰকাশ কৰি লৈছোঁ মই ভাৰপ্ৰাপ্ত যিটো ইনচাৰ্জ আসনৰ পৰা মই এইটো কথা কাৰণে দুখ প্ৰকাশ কৰি লৈছোঁ যে আমি নিয়মতে এগৰাকী প্ৰাৰ্থী যেতিয়া বিদায় মানে ৰিটায়াৰমেণ্ট হয় ৰিটায়াৰমেণ্টৰ আগদিনাখন বা ৰিটায়াৰমেণ্টৰ দিনাখন আমি আচলতে বিদায় সভাটো পাতিব লাগে কিন্তু আমাৰ ধেমাজি ব্লক পেচি কিছুমান কাৰিকৰী প্ৰব্লেমৰ কাৰণে কিছুমান আয়োজন বশতঃ কিছুমান প্ৰব্লেমৰ কাৰণে আমি সময়মতে তেওঁলোকৰ বিদায় সম্বৰ্ধনাটো পালিব পৰা নাই গতিকে মই ইনচাৰ্জৰ আসনৰ পৰা প্ৰথমতে দুখ প্ৰকাশ কৰিলোঁ এইটো নৱগামী নাই চন্দ্ৰ বাজিব আমাৰ বিদায়ী প্ৰাৰ্থীসকল নচুব ঠিকে আছে ঠিকে আছে সেই আমাৰ বিদায়ী প্ৰাৰ্থীসকল আপোনালোকৰ মহান আত্মাক মই আমাৰ ধেমাজি ব্লক পেচি ফালৰ পৰা সন্মান জনাওঁ মই সন্মান জনাওঁ পুৱা শইকীয়া গাঁওখনক মই সন্মান জনাওঁ ঘিলামৰা চেতিয়া গাঁও নহয়নে নীলিমা বাইদেউ কি গাঁও আছিলে ৰাইডিঙা গাঁও মই সন্মান জনাওঁ জটকটীয়া গাঁওখনক মই সন্মান জনাওঁ কচৈটিং বালিগাঁও মই সন্মান জনাওঁ মৈদাল ঘাটক মই সন্মান জনাওঁ মাটিখোলা গাঁওখনক কিয়নো এইকেইটা অঞ্চলৰ পৰা আমাৰ 7 গৰাকীকে মহান ব্যক্তি জন্ম হৈছিলে যিসকলে আমাৰ ধেমাজি ব্লক পিএচিয়ে নহয় অসমৰ চুকে কোণে বহু বিপিএচিয়ে হওক বা মেডিকেল কলেজতে হওক সেৱা আগবঢ়াইছিলে আৰু আমাৰ স্বাস্থ্য খণ্ডক এটা নতুন পৰ্যায়লৈ উন্নীত কৰাত তেওঁলোকে সহায় কৰিছিলে সেই মহান ব্যক্তিসকল আপোনালোকক মই ধন্যবাদ জনাওঁ আপোনালোকৰ জন্মৰ দ্বাৰা এই ধেমাজিখন ধন্য হ'ল অসমখন ধন্য হ'ল আপোনালোকৰ কৰ্মৰাজিয়ে আমি আজি পলিঅ' মুক্ত হ'লোঁ আমাৰ মেলেৰিয়া প্ৰায় মুক্ত বুলি আমি ক'ব পাৰোঁ আমি মিজুলছ প্ৰায় মুক্ত বুলি ক'ব পাৰোঁ টিটেনাছ প্ৰায় মুক্ত বুলি ক'ব পাৰোঁ আগৰ কথাখিনি নকয় আমাৰ স্মল পক্স অলৰেডি পৃথিৱীৰ পৰা নাইকিয়া হৈছে এটা দিন এনেকুৱা আছিলে যে আমাৰ দীপু বৰা বাইদেউ আমি 1996 2002 এইখিনি সময়ত আমি একেলগে কাম কৰিছিলোঁ স্বৰ্ণ বাইদেউ আছিলে বিনা পেগু আছিলে লক্ষেশ্বৰ সোণোৱালো আছিলে ভাগ্য বাইদেউ আছিলে মাজতে চিভিলত কাম কৰিছিলে সেইটো অৱস্থাত এনেকুৱা দিন আছিলে আমাৰ দীপু বৰা বাইদেউ যেতিয়া পলিঅ' ড্ৰপ খুৱাবলৈ মানুহৰ ঘৰত যায় হাউচ টু হাউচ ভিজিট কৰিব লাগে তেতিয়া মানুহে কুকুৰ লগাই দিয়ে বাইদেউ আহি কয় ছাৰ মোক কুকুৰ লগাই দিছে পলিঅ' খুৱাবৰ কাৰণে ঘৰত সোমাব নিদিয়ে কিন্তু এতিয়া এনেকুৱা দিন আহিলে মানুহে আহি খেদি নিজৰ ল'ৰা ছোৱালীক পলিঅ' ড্ৰপ খুৱায় আৰু আমি 2011 চনৰ পৰা পলিঅ' মুক্ত হ'লোঁ আমি আগবঢ়াব বিচাৰিছোঁ আগবঢ়াব বিনা টাইপ বাইদেৱে বিনা টাইপ বাইদেউক আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ এই মৰম ভাগি যাতে তেখেতে আগবঢ়ায় এয়া বিনা টাইপ বাইদেউ আমি কীৰ্তন ভাগি আগবঢ়াবৰ বাবে নিমলি আৰু হীৰা আৰতি পংকজ দলে দেৱে বহুত ধুনীয়া বহুত ভাল লাগিছে তেখেতক সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ মালবিকা বাইদেউ মালবিকা বাইদেউক আমি আগবাঢ়ি আহিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ আমাৰ সৌভাগ্য স্বৰ্ণমা
বাইদেউৰ সুপুত্ৰ আমাৰ মাজত আছে গতিকে আমি তেখেতক এটা প্ৰধান দায়িত্ব দিম মুখ্য দায়িত্ব দিম বাইদেউ বৃদ্ধ কালত পুত্ৰৰ যি দায়িত্ব সেই দায়িত্ব যাতে তেখেতসকলে পালন কৰে গতিকে আমাৰ ফালৰ পৰা সেই দায়িত্ব অৰ্পণ কৰি তেখেতক মৰম যাচিব বিচাৰিছো গতিকে স্বৰ্ণমা বাইদেউ সুপুত্ৰক আমাৰ মাজত আন্তৰিকতাৰে আদৰণি জনাইছো এখন কাহিত মাছ নাই দেখিছে নাই মাছ নাই এখন কাহিত দেখিছে নাই সেইবোৰ অন্যায় নহব আকৌ সকলো হয়তো মেন মানুহ দেৱসেনা ছাৰ যদি এফাকি বিহু গান গায় মই হয়তো অন্তৰত সকলোৱে হয়তো অন্তৰত দেৱসেনা ছাৰ গালে সব পাইছে না খাবলে মাছ মাংস সব পাইছে না কি বস্তু ময়ো নাই পোৱা নকওঁ ময়ো নাই পোৱা কিন্তু খাবলে সব পাইছে নে মাছ মাংস নিমখ অকণমান লাগে ন সেইখন টেবুলত নিমখ অকণমান দি দিওঁ না প্লিজ মই ভিডিঅ' কৰি আছোঁ প্লিজ খাবলৈ পাইছেনে একোৱে নাই পোৱা নেকি বৰ বেয়া কথা হৈছে খাবলৈ কি কি পাইছে নো কি কি খাবলৈ পাইছে ফ্ৰাই মাছ পানীটো থাকোঁতে মাজত তো গাইছ আমাৰ খোৱা বোৱা সকলোৰে হৈ গ'ল এতিয়া চবেই ঘৰা ঘৰি যাবলৈ ওলাইছে আৰু আধাখিনি মানুহ যোৱা হৈয়ে গ'ল চ' আমিও যাবলৈ ওলাইছোঁ আৰু তো গাইজ ভিডিঅ'টো সকলোৱে চাই ভাল পালে বুলি আশা কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আজিলৈ ইমানতে সামৰোঁ গাইজ বাই কি কম